জনপ্ৰতিনিধিসকলৰ ৰাইজক সেৱা কৰাৰ এটা উচ্চতম বয়সৰ সীমাত থাকিব লাগে। আমাৰ জনপ্ৰতিনিধিসকলে সংসদত বহি থকা সকলো দলৰ সকলো সংসদে যাতে এইটো বুজি পায় যে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইজ এ মাষ্ট। মিনিমাম গ্ৰেজুৱেশ্যন যাতে জনপ্ৰতিনিধিসকলে লাগে। ব্যুৰ'ক্ৰেটসকলে আমাৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকক বহু ক্ষেত্ৰত মিছগাইড কৰে। কাৰণ তেওঁলোকে জানে যে জনপ্ৰতিনিধিসকলৰ ইমান জ্ঞান নাই, শিক্ষিত তেওঁলোক ইমান নহয়। নমস্কাৰ ভিউৱাৰ্ছ, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন পডকাষ্ট মতামত। এই অনুষ্ঠানত আমি ভিন ভিন বিষয়ৰ ওপৰত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি বিশেষৰ সৈতে কথা বতৰা পাতিম, আলোচনা কৰিম আৰু আলোচনা কৰি বিভিন্ন ইনফৰমেশ্যন দিবলৈ আমি আপোনালোকক চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, আমাক জনাব কেনেকুৱা পালে, ভাল পালে বেয়া পালে কমেণ্ট দি জনাব। প্ৰথমবাৰৰ বাবে আমি এটা বিষয় বাছনি কৰিছোঁ। সেই বিষয়টো হৈছে মানে আমাৰ মনত আহি থকা এটা বিষয়। সাধাৰণ নিৰ্বাচন এতিয়া হৈ গৈছে অলপতে। বিভিন্ন ৰাজনৈতিক নেতাসকলে বা দলৰ প্ৰাৰ্থীসকলে কথা বতৰা কওঁতে, ভাষণ দিওঁতে আমি বিভিন্ন কথা বতৰাবোৰ শুনা পাইছোঁ। তেতিয়া বিভিন্নজনৰ মনত তেনেকুৱা এটা আহিছে, যিসকলে কথা পাতিছে, কৈছে যে শিক্ষাগত অৰ্হতা থকাটো বহুত জৰুৰী যেন মানে মনত ভাৱ আহিছে। যিহেতু তেওঁলোকে আইন প্ৰণয়ন কৰে, শাসন কৰে, গতিকে তেনেকুৱা ভাৱ হৈছে, বিভিন্নজনে জনাইছে। গতিকে আজি আমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতিবলৈ মোৰ সৈতে আছে মোৰ বন্ধু, সহপাঠী আৰু চিনামৰা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিকাশ দাস। নমস্কাৰ বিকাশ দাস। নমস্কাৰ। এইটো বিষয়ৰ ওপৰত তোমাৰ কি মতামত? তুমি কোৱা, দৰ্শককো জনোৱা, কোৱা, আমি কথা পাতিম এইটোৰ বিষয়ত। তেনেকুৱা লাগে নালাগে বাৰু ৰাজনীতিকসকলে মানে শিক্ষাগত, যেনেকৈ এতিয়া এজন পিয়ন চাকৰিৰ কাৰণে এজন ড্ৰাইভাৰ কাৰণেও ন্যূনতম শিক্ষাগত অৰ্হতা দৰকাৰ। গাড়ীখন চলাবলৈ যদি ন্যূনতম শিক্ষাগত অৰ্হতা লাগে, দেশখন চলাবলৈ নিশ্চয় ন্যূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন। যিহেতু তেওঁলোকে আইন প্ৰণয়ন কৰে, দেশ চলায়। কি ভাবা তুমি? কোৱাচোন বাৰু। অঞ্জুমা, তুমি এটা খুব সুন্দৰ বিষয় অৱতাৰণা কৰিছা। এই প্ৰশ্নটোৱে একচুৱেলি আমাৰ ভাৰতীয় যিসকল শিক্ষিত লোক, তেখেতসকলৰ মনত সদায়েই খুন্দিয়াই থাকে। এই ক্ষেত্ৰত মই মোৰ মতামত জনাবলৈ হ'লে মই ক'ব লাগিব যে পোনছাতেই মই ক'ম যে জনপ্ৰতিনিধিসকলৰ নিম্নতম শিক্ষাগত অৰ্হতা থকাটো খুবেই বাঞ্ছনীয়। কিয়নো আমি যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে তেতিয়া ভাৰতবৰ্ষত শিক্ষিতৰ হাৰ কম আছিলে, কিন্তু বৰ্তমান কাৰেণ্ট ইয়েৰলৈকে, এই বৰ্তমানলৈকে ভাৰতবৰ্ষত শিক্ষিত লোকৰ হাৰ সংখ্যা হ'ল 77.70%। অৰ্থাৎ শতকৰা 77.70% মানুহ ভাৰতবৰ্ষৰ শিক্ষিত হ'ল। গতিকে এতিয়া আৰু সেই আগৰ আইনটোকে চলি থাকিব নালাগে যে জনপ্ৰতিনিধিৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নালাগে। গতিকে সেই বস্তুটো এতিয়া দূৰ কৰিব হ'ল। এতিয়া যিহেতু স্বাধীনতাৰ পিছত যিসকল মানে দেশ শাসন কৰিছিলে তেওঁলোক বেছিভাগ কিন্তু শিক্ষিতেই আছিলে, তথাপিতো এতিয়াহে বেছিকৈ অধিকাংশ মানুহ যিহেতু অশিক্ষিত আছিলে, গতিকে তেখেতসকলৰ প্ৰতিনিধিত্ব উপযুক্ত যাতে নাপাব নেকি সেনেকুৱা এটা সন্দেহত সেইকাৰণে সেই সময়ৰ সংবিধান ৰচয়িতাসকলে জনপ্ৰতিনিধিসকলৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত অৰ্হতা ৰখা নাছিল। কিন্তু এতিয়া যুগ সলনি হ'ল। এতিয়া হ'ল ডিজিটেল যুগ, বিজ্ঞানৰ যুগ। এতিয়া যিটো চৰকাৰী প্ৰশাসন যন্ত্ৰ, আইন প্ৰণয়নৰ যিটো ব্যৱস্থা, সম্পূৰ্ণ এটা কাৰিকৰী দিশৰ লগত জড়িত হৈ গ'ল। আৰু আইন প্ৰণয়ন, পাব্লিক পলিচি মেকিং, এই গোটেইবিলাক কথাৰ লগত শিক্ষাটো বিৰাট জৰুৰী। ফৰ এক্সাম্পল এটা মই উদাহৰণ দিছোঁ। এতিয়া যিসকল আমাৰ যিহেতু ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বিভিন্ন দেশ কল্যাণকামী ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত হৈছে। কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰৰ কাম দিনক দিনে বৃদ্ধি পাই আহিছে, প্ৰশাসনৰ কাম দিনক দিনে বৃদ্ধি পাই আহিছে। বেলেগ বেলেগ ধৰণৰ তেওঁলোকে পাব্লিক পলিচি ল'ব লাগে ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল। ঠিক তেনেধৰণে আইনো প্ৰস্তুত কৰিব লাগিব। আগত ব্ৰিটিছে প্ৰস্তুত কৰি যোৱা আইন মতে ভাৰতবৰ্ষত বহু আইন এতিয়াও চলি আছে, কিন্তু লাহে লাহে সেইবিলাক আমাৰ সংশোধন হৈছে। এতিয়া যিহেতু আমাৰ ছায়েন্স এণ্ড টেকনলজি এডভান্স হৈ গৈছে, বিভিন্ন ধৰণৰ নতুন নতুন ক্ৰাইম হৈছে, নতুন নতুন বিষয় উদ্ভাৱন হৈছে, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈছে। এনেবিলাক ক্ষেত্ৰত যদি জনপ্ৰতিনিধিজনে কেনেকুৱা ধৰণৰ সময় সাপেক্ষে আইন প্ৰস্তুত কৰিব লাগে,
কেনেকুৱা ধৰণৰ নীতি নিৰ্ধাৰণ কৰিলে জনসাধাৰণৰ উপকাৰ হ'ব, সেইবিলাক কথা যদি নাজানে কথাটো হয় তেতিয়া তেওঁলোকক কোনে গাইড কৰিব? সেইটোৱে, আনকি প্ৰশ্ন সুধিলেও বহুতে ভালকে উত্তৰে দিব নোৱাৰে। মানে সৰু সৰু কথাবিলাক যিবিলাক একদম সৰু সৰু আমাৰ BA পঢ়া গ্ৰেজুৱেট এজনে কি ধুনীয়াকৈ উত্তৰ দিব পৰা প্ৰশ্ন বা ধুনীয়াকৈ মানে উত্তৰো দিব নাজানে, তেনেকুৱাও প্ৰতিনিধি আমি বহুত দেখিছো। একদম সঁচা কথা, বহুত দেখিছো যে তেওঁলোকে উত্তৰ দিব আৰু নাজানে। ইয়াত ফলটো কি হৈছে জানানে? এই যে ব্যুৰ'ক্ৰেটছসকলে তাৰ সুবিধাটো লৈছে। ব্যুৰ'ক্ৰেটছসকলে আমাৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকক বহু ক্ষেত্ৰত মিছগাইড কৰে। কাৰণ জনপ্ৰতিনিধি তেওঁলোকে জানে যে জনপ্ৰতিনিধিসকলৰ ইমান জ্ঞান নাই, শিক্ষিত তেওঁলোক ইমান নহয়, তেওঁলোকৰ মতেই চলি থাকে। গতিকে ব্যুৰ'ক্ৰেটছসকলে যেনেদৰে বিচাৰে তেওঁলোকৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিবৰ বাবে তেনেদৰে তেওঁলোকে এই জনপ্ৰতিনিধিসকলক প্ৰভাৱান্বিত কৰে আৰু আইন প্ৰণয়ন হয় বা নীতি নিৰ্ধাৰণ হয়। গতিকে আজিৰ যুগত, এই ডিজিটেল যুগত যদি জনপ্ৰতিনিধিজন শিক্ষিত নহয়, তেওঁলোকে যদি ডিজিটেলি চাউণ্ড নহয়, তেতিয়াহ'লে কিন্তু দেশৰ আইন প্ৰণয়নৰ ক্ষেত্ৰতে হওক, বিধি প্ৰস্তুতৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰতে হওক বা পাব্লিক পলিচি অৰ্থাৎ জনসাধাৰণৰ কল্যাণৰ কাৰণে ল'বলগীয়া বিভিন্ন ধৰণৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বৰ বাৰুকৈয়ে তেওঁলোক বিফল হ'ব আৰু তেওঁলোক মিছগাইডেড হ'ব, আৰু যিটো হৈ আছে। মুঠতে তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো মই উচিত বুলি ভাবোঁ। দৰ্শকসকললৈ এই বস্তুটো আমি ঠেলি দিছোঁ যে তেওঁলোকে যদি এতিয়া যিহেতু সংবিধানত এইটো বস্তু নাই, আছে জানো? সংবিধানত নাই। আমাৰ সংবিধানত ইতিমধ্যে এই বস্তুটো নাছিলে যে জনপ্ৰতিনিধিৰ কোনো নিম্নতম শিক্ষাগত অৰ্হতা থাকিব লাগে। সংশোধন কৰি কিন্তু আমাৰ পঞ্চায়ত ৰাজ আইনখন 2018 চনত অসম চৰকাৰে সংশোধন কৰিছে। 1994 চনৰ অসম পঞ্চায়ত ৰাজ আইনখন 2018 চনত অসম চৰকাৰে সংশোধন কৰি তাত দুটামান ক্লজ সোমোৱাইছে নিম্নতম শিক্ষাগত অৰ্হতা, যেনেকে ফৰ পঞ্চায়ত ৱাৰ্ড মেম্বাৰ মেট্ৰিক পাছ ক্লাছ 8, ফৰ পঞ্চায়ত প্ৰেচিডেণ্ট ক্লাছ 10 পাছ হ'ব লাগিব, ফৰ জিলা পৰিষদ মেম্বাৰ এণ্ড আঞ্চলিক এইবিলাকৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এইখিনি কৰিছে, কিন্তু তেওঁলোকৰ কাৰণে বহুত জৰুৰী, এইসকলৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ আইন প্ৰস্তুত হোৱা নাই শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত, যিটো কিন্তু আজিৰ কাৰণে আজিৰ যুগত ভাৰতবৰ্ষত অতিকে প্ৰয়োজনীয়, বহুত জৰুৰী। কাৰণ তেওঁলোকেইটো আমাক চলাই থাকে আৰু পৃথিৱীৰ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ বুলি কোৱা হয়, ৰাইজে ৰজা বুলি কোৱা হয়। আৰু তুমি প্ৰথম ইন্ট্ৰডাকশ্যনতে এটা কথা ক'লা যে চৰকাৰী নিম্নতম পিয়ন ড্ৰাইভাৰ চাকৰি পাবলৈও মিনিমাম শিক্ষাগত অৰ্হতা লাগে, গাড়ীখন চলাবলৈ শিক্ষাগত লাগে। দেশখন চলাবলৈ যিসকল জনপ্ৰতিনিধি আমাৰ দেশৰ আইন বনাব, যিসকলে আমাক দেশখন চলাব, অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰিব, তাৰ ওপৰত ডিপেণ্ড কৰি দেশখনৰ অৱস্থা উন্নয়ন হ'ব বা তললৈ যাব, তেওঁলোকৰ যদি মিনিমাম শিক্ষাগত অৰ্হতা নাথাকে, যাৰ কুফল আমি ভোগ কৰি আছো। কিন্তু এতিয়া আমিতো কৈ থাকিলে নহ'ব, হয় নহয়? যদি এইটো হ'ব লাগে, আমাক দৰ্শকসকলে জনমত গঠন কৰিব লাগিব। সেইটো একদম একজেক্টলি সেইটো কথাই হয়। গণতন্ত্ৰত যিহেতু ৰাইজেই ৰজা, ৰাইজেই ৰজা হয়, গতিকে ৰাইজে জনমত গঠন কৰি এটা বৃহত্তৰ এটা চাপ দিব লাগিব যে চৰকাৰক যাতে তেওঁলোকে মিনিমাম শিক্ষাগত অৰ্হতা অন্তত গ্ৰেজুৱেশ্যন যাতে জনপ্ৰতিনিধি হ'বলৈ লাগে। এই বস্তুটো অতি জৰুৰী হৈ গৈছে, নহ'লে কিন্তু দেশৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈছে আৰু যাৰ সুবিধা বিভিন্ন ধৰণৰ এই ব্যুৰ'ক্ৰেটছসকলে লৈ আছে। বহুত জৰুৰী, এইটো মানে ইমান জৰুৰী নহয় শিক্ষাগত অৰ্হতাটো। বহুত মানে মই নিজে ভাবো ভাল বিষয় উত্থাপন কৰিছা। ইয়াৰ জৰিয়তে আমাৰ আজি এই আলোচনাৰ মাধ্যমেৰে এইটো এটা জনসাধাৰণৰ মাজলৈ বাৰ্তা যাওক, যাতে জনমত এটা গঠন হওক, যাতে জনপ্ৰতিনিধিৰ বাবে মিনিমাম শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যনটো হোৱাটো উচিত, বিধায়কসকলৰ বাবে আৰু সাংসদসকলৰ বাবে। বাকী তলৰ পঞ্চায়তৰ মানুহখিনি এইটো বেলেগ কথা, তেওঁলোকৰ কাৰণেও দৰকাৰ, যিহেতু অসম চৰকাৰে কৰিছে তাক আৰু অকণ বঢ়াব লাগে। এইটোতো মানে ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, গতিকে কৰিব, কিন্তু এইটোতো বস্তুটো কৰিব লাগিব কেন্দ্ৰ চৰকাৰে, পাৰ্লিয়ামেণ্টত আইন প্ৰণয়ন কৰিব লাগিব, সংবিধান সংশোধন কৰিব লাগিব, আৰু সেইখিনি কৰিবলৈ হ'লে মানে ৰাইজে হেঁচা দিব লাগিব, জনমত হ'ব লাগিব, যাৰ ওচৰত সেৱা মানি আমাৰ জনপ্ৰতিনিধিসকলে সংসদত বহি থকা সকলো দলৰ সকলো সংসদে যাতে এইটো বুজি পায় যে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইজ এ মাষ্ট। তাকে মই এইবাৰ নিৰ্বাচন হৈ যোৱাৰ পিছত বহুতৰ যে কথা বতৰাবোৰ শুনিছোঁ সাংসদসকলৰ, বা ময়ে নহয় সকলোৱে শুনিছে, শুনিলে মনত মানে নিজৰো কেতিয়াবা লাজ লাগে। ডাঙৰ ডাঙৰ যিসকলে আইন প্ৰণয়ন কৰে তেওঁলোকৰ মুখতো শুনা পাইছোঁ যে মনত ভাৱটো হয় যে তেওঁলোকৰ ইমান পিছপৰা শিক্ষাৰ ফালৰ পৰা,
মানে অকল শিক্ষা যে অকল স্কুলীয়া শিক্ষা কলেজীয়া শিক্ষা ল'লে বহুতখিনি জ্ঞান মানে থাকিব লাগে, যিখিনি জ্ঞানো বহুতৰ নাইকিয়া, ক'বলৈ বেয়া লাগে আৰু হয়। ক'বলৈ বেয়া লাগে, কিন্তু সেইখিনি থকাটো উচিত। উচিত। আৰু এটা কথা আমি ক'ব পাৰোঁ, যিটো তুমি তোমাৰ মনতো হয়তো নিশ্চয় আহিছে যে জনপ্ৰতিনিধিসকলৰ ৰাইজক সেৱা কৰাৰ এটা উচ্চতম বয়সৰ সীমা থাকিব লাগে। উচ্চতম বয়সৰ সীমা মই ভুল কৈছোনে? সেইটোৱে কাৰণ এতিয়া তুমি চোৱা 70 বছৰ 75 বছৰ 80 বছৰ পৰ্যন্ত মানে আমাৰ এই সাংসদ কোনো আছে হয়তো আছে 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 গতিকে 75 বছৰ বয়সত আইন প্ৰণয়ন কৰা এইখিনি মানে এইটো বয়সটো অলপ কমাব লাগে। আমি যেনেকৈ চাকৰি ক্ষেত্ৰত 65 বা 65লৈকে আছে, একদম ঠিক কথা। তেনেকুৱা মেক্সিমাম ঠিক আছে, ইমান যদি প্ৰয়োজন হয় 70টো থাকক, অন্ততঃ 70 বছৰলৈকে 70 বছৰটো থাকক, এটা ঊৰ্ধ্বতম সীমা থাকিব লাগে। ঊৰ্ধ্বতম সীমা 70 হওক, তাৰ পিছত আৰু দিব নালাগে। কাৰণ বয়স হৈ যোৱাৰ পিছত মানুহৰ কি কাৰণে চৰকাৰী চাকৰিয়ালক ৰিটায়াৰমেণ্ট অৱসৰ কিয় দিয়ে? ভাবে তেওঁলোক শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোক অকণমান মানে পিছ পৰি যাব। বিজ্ঞানসন্মত কথা, শাৰীৰিকভাৱে মানসিকভাৱে বাধা বাধ্যবাধকতা আহি পৰে। তথাপিও 70 বছৰ আৰু 10 বছৰ জনপ্ৰতিনিধিসকলৰ ক্ষেত্ৰত আমি 70 বছৰটো মানি ল'ব পাৰোঁ, তাৰ ঊৰ্ধত কিন্তু তেওঁলোকক কোনো জনপ্ৰতিনিধি হোৱাৰ সুযোগ দিব নালাগে। তাৰ পৰিৱৰ্তে এটা কাম কৰিব পাৰে, যিসকল অভিজ্ঞ আগতে জনপ্ৰতিনিধি হৈ তেওঁলোকে সেৱা আগবঢ়াই থৈ গৈছে, মন্ত্ৰী MLA সাংসদ হৈ পেলাই, কিন্তু তেওঁলোকে 70 বছৰৰ পিছত তেওঁলোকে ধৰা কোনো ধৰণৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব, কোনো ধৰণৰ ইনডাইৰেক্ট ইলেকশ্যনৰ জৰিয়তে ৰাজ্যসভাৰ মেম্বাৰো হ'ব নোৱাৰিব বা বিধান পৰিষদৰ মেম্বাৰ হ'ব নোৱাৰিব। তেওঁলোকৰ যিটো অভিজ্ঞতা সেইখিনি কামত লগাবৰ বাবে চৰকাৰে তেওঁলোকৰ পৰা কিছুমান পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁলোকক সক্ৰিয় ৰাজনীতিত, সক্ৰিয় সংসদীয় ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ দিব নালাগে। তেনেকুৱা এখন আইনো হোৱাটো অতি জৰুৰী বুলি মই ভাবোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত তুমি কৈছা যিহেতু 60 বা 65 বছৰ যিহেতু সীমা দি দিছে, তেওঁলোকৰ ক্ষেত্ৰত কিয় সীমা নাথাকিব? তাকে চৰকাৰী কৰ্মচাৰীক মানে অসমৰ্থ বুলি পেলাই ৰিটায়াৰমেণ্ট দি দিয়া যায়। গতিকে তেওঁলোকক কিয় নিদিয়ে? তেওঁলোককোতো দিব লাগে। তেওঁলোকো মানুহ হয়, তেওঁলোকো অতি মানুহ নহয়, তেওঁলোকো ভগৱান নহয়, অতি মানৱ নহয়, তেওঁলোক আমাৰ দৰে সাধাৰণ মানুহ। তেওঁলোকৰ অৱসৰৰ সীমা নিশ্চয় থাকিব লাগিব, নিশ্চয় থাকিব। তেওঁলোকৰো বেমাৰ হ'ব। যিসকল অভিজ্ঞ 70 বছৰ ঊৰ্ধত লোক আছে ৰাজনীতিক, তেওঁলোকৰ পৰা আমাৰ চৰকাৰে বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। সেইটো তেওঁলোকৰ ঠিক আছে, অভিজ্ঞ হিচাপে বয়োজ্যেষ্ঠ হিচাপে ল'ব পাৰে। তাকে আজি এই দুটা বিষয় কিন্তু খুব এটা দৰকাৰী বিষয়। এই দুটা কিন্তু হ'লে আমিও ভিউৱাৰ্ছসকলক সঁচাকৈ আমি ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে কিন্তু জনাব, মতামত দিবলৈ নাপাহৰিব। আপোনালোকে এই মতামতটোত একমত হয় নে নহয় সেই কথাটো আপোনালোকে কমেণ্ট দি পেলাই জনাব। বিকাশ আমি বাৰু আৰু চিৰিয়াছ কথা পাতি আছোঁ বাৰু। এতিয়া কোৱাচোন, তুমিতো অলপতে অৱসৰ লৈছা, অৱসৰ লৈ এতিয়া 60 বছৰ বয়সত আমি কথা পাতি আছোঁ, তুমি 60 বছৰত অৱসৰ লৈলা, কিন্তু তুমিতো এক্টিভ হৈ আছা খোজে কাঠলে, হয় নহয়? কিন্তু তুমি এতিয়া আমি ৰাজনীতিটোতো নামি তোমাৰ কোনো মানে নমাৰ ইচ্ছা নাই চাগে, আছে নেকি? 60 বছৰ পিছত আৰু ৰাজনীতি, তথাপিতো আমি ৰাজনৈতিকভাৱে সচেতন হৈ থাকিব লাগে, মই এইটোৱে ভাবোঁ। আমি যিহেতু দেশৰ নাগৰিক, শিক্ষিত নাগৰিক, গতিকে আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে। সক্ৰিয় ৰাজনীতিত যে যোগ দিবই লাগিব তাৰ কোনো ধৰা বন্ধা কথা নাই, কিন্তু আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে। আৰু মই নজৰ দি থাকিব লাগে, গণতন্ত্ৰত জনসাধাৰণে সজাগ হৈ থাকিব লাগে, সজাগ হৈ মানে চব কথা গম পাব লাগে, আচলতে সজাগ হৈ থাকিব লাগে। আৰু এতিয়া তুমি অৱসৰ লৈ পেলাই তোমাৰ এতিয়া কি আৰু কিহত মানে কৰিবলৈ মন কৰিছা? কিবা ক'ত মন আছে? মোৰ যিহেতু মই শিক্ষক বৃত্তিৰ পৰা মই অৱসৰ লৈছোঁ, গতিকে এতিয়া যিহেতু মই জাষ্ট 60 বছৰ পাৰ কৰি 81 মোৰ এতিয়া চলি আছে, গতিকে এতিয়াও ভগৱানে মোক সুস্বাস্থ্যৰে ৰাখিছে, কৰ্মঠ হৈ আছোঁ। গতিকে মই এটা কথা বিশ্বাস কৰোঁ, লাইফ বিগিনছ এট 60। গতিকে এতিয়াও মই শিক্ষাৰ লগত জড়িত বিভিন্ন কৰ্মত নিজকে নিয়োজিত কৰিবলৈ আগ্ৰহী, আৰু এই ক্ষেত্ৰত মই নিয়োজিত হৈ মানে বিজি হৈ থাকিবলৈ সুবিধা পাইছোঁ। তেনেকৈ মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লগত জড়িত, তাত মই শিক্ষাদানো কৰোঁ, মই তাৰ পাঠ্যপুথি লিখিছোঁ। শেহতীয়াকৈ মই ইগন'ৰ যিটো কাউন্সিলৰ হিচাপে মই এপ্ৰুভেল পাইছোঁ। গতিকে তাৰ উপৰিও মোৰ কলেজতো মই বিনামূলীয়াকৈ সপ্তাহত এদিন দুদিন হ'লেও গৈ মই মোৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিম।
গতিকে এনেধৰণে মই নিজকে পঢ়া শুনাৰ লগত শিক্ষাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত থাকিম বুলি নিজৰ পৰিকল্পনা কৰিছোঁ। বহুত ভাল কথা ভাবিছা তুমি। এইদৰে এক্টিভ হৈ থাকিলে মানুহৰ হেল্থটো ভালে থাকে, মনটো ভালে থাকে, বেমাৰৰ পৰা মুক্ত হৈ থাকে, হয়। ৰোগবোৰৰ পৰা ন, সেইটো বহুত ভাল কথা। আৰু এইখিনিতে ভিউৱাৰ্ছসকলক মই আৰু এটা কথা জনাই থওঁ, যদিহে মোৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি কোনোবা শিক্ষানুষ্ঠানে যদি কিবা কামত লগাব বিচাৰে, তেতিয়াহ'লে মই সেইটোৰ প্ৰতিও আগ্ৰহী আছোঁ। গতিকে ৰাইজক এই ক্ষেত্ৰতো মই জনাই থলোঁ কথা। বঢ়িয়া বঢ়িয়া। সেয়া ভিউৱাৰ্ছ শুনি লওক, তেখেতে এয়া নিজে নিজে আগবাঢ়ি গৈছে। যদি কাৰোবাক লাগে সহায়, তেখেতে সহায় কৰিবলৈ আগ্ৰহী। আৰু তুমি এতিয়া আমাৰ এতিয়া জীৱনৰ ওপৰত অলপ কথা ক'ব পাৰা। আমাৰ লাইফটো চবেই জীৱনৰ ওপৰত নিজস্ব এটা ধাৰণা আছে প্ৰত্যেকৰে। তোমাৰ ধাৰণাটো কি জীৱনৰ ওপৰত? এতিয়া ধৰা জীৱন সম্পৰ্কে মোৰ ধাৰণা, জীৱন সম্পৰ্কে চবেই ভাবে, ময়ো ভাবোঁ জীৱনটো মানে ইমান ছুটি ন। হয় হয়। আচলতে কি হয়, আমি ধৰক শৈশৱতে বা যৌৱন কালত হয়তো ইমান আমি উপলব্ধি কৰিব নোৱাৰিছিলোঁ। এতিয়া যিহেতু আমি এটা অৱসৰপ্ৰাপ্ত এটা বয়স পালোঁ, গতিকে আমি জীৱনটোক আমি যদি ঘূৰি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমি জন্ম হওঁতেও একো অনা নাছিলোঁ আৰু আমি মৃত্যু হওঁতেও একো লৈ যাব নোৱাৰোঁ। গতিকে জীয়াই থকা অৱস্থাত মানুহক যিখিনি লাগে তাৰ কাৰণে আমি নিজৰ কৰ্ম কৰি যাব লাগে, কিন্তু আমাক প্ৰয়োজনতকৈ বেছিও আমি আশা কৰিব নালাগে। কিন্তু আমি সমাজত দেখিছোঁ এতিয়া এচাম মানুহ নিজৰ প্ৰয়োজনতকৈ বহুত বেছি আশা কৰে আৰু বহুত বেছি তেওঁলোকে উপাৰ্জন কৰিবলৈ বিচাৰে, তাৰ কাৰণে তেওঁলোকে দুৰ্নীতি কৰে। এই দুৰ্নীতি শব্দটো মই ক'বই লাগিব, কাৰণ আজিৰ সমাজখনক দুৰ্নীতিয়ে এনেধৰণে শিপাই ধৰিছে যে গোটেই ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাটো প্ৰতিজন মানুহৰ ৰন্ধে ৰন্ধে দুৰ্নীতি সোমাই আছে। ভাবিবই নোৱাৰে বিনা মানে। বিশেষকৈ এই ক্ষেত্ৰত মই ক'ম, শিক্ষিত আৰু অভিজাত শ্ৰেণীৰ লোকসকল বেছি দুৰ্নীতিযুক্ত। যিসকলে উচ্চপদস্থ বিষয়া নহয়, সাধাৰণ শ্ৰেণীৰ যিসকল মানুহ তেওঁলোকৰ দুৰ্নীতিপূৰ্ণ নহয়। যিসকলে বিভিন্ন চৰকাৰী দায়িত্বত আছে, যিসকল জনপ্ৰতিনিধি, তাৰে একাংশ, সকলোকে মই কোৱা নাই, যিসকল উচ্চপদস্থ বিষয়া, মন্ত্ৰী, MLA, আজিকালি একো মিনিষ্টাৰ, একো কামেইটো নহয়, IAS অফিচাৰ, প্ৰতিটো ক্ষেত্ৰতে অধিকাংশ লোকেই দুৰ্নীতিভুক্ত। একাংশ ভাল মানুহ আছে আৰু যাৰ কাৰণে হয়তো সমাজখন চলি আছে, ভালদৰে চলি আছে, কিন্তু বেছিভাগ মানুহে ভাৰতবৰ্ষত এতিয়া দুৰ্নীতি। আৰু সেইসকল সমাজ মানুহে, যিসকল দুৰ্নীতিপূৰ্ণ মানুহ, তেওঁলোকে আমাৰ সমাজত এতিয়া কিন্তু উচ্চ স্থান পায়, আগস্থান পায়, গামোচা পিন্ধায়। গতিকে এই দুৰ্নীতিটো তেতিয়াহে লুপ্ত হ'ব। চৰকাৰে বহুত আইন কৰিছে এই ক্ষেত্ৰত, দুৰ্নীতি ৰোধৰ বাবে চৰকাৰে বহুত আইন কৰিছে। সময়ে সময়ে দুৰ্নীতিপূৰ্ণ বিষয়াবিলাকক তেওঁলোকে এৰেষ্ট কৰিছে, কৰ্মচাৰীক এৰেষ্ট কৰিছে, কিন্তু দুৰ্নীতি জানো লুপ্ত হৈছে? নাই হোৱা। মানুহৰ হীৰাই ৰন্ধে ৰন্ধে দুৰ্নীতি সোমাই গৈছে। সেইটোৱে দুৰ্নীতিটো মানে আমাৰ ইণ্ডিয়ান মানুহৰ কোহে কোহে, ৰন্ধে ৰন্ধে, ঠিক কৈছা তুমি, সোমাই গৈছে। কাৰণ এতিয়াও কিবা এটা কাম কৰাবলৈ হ'লে চিধা প্ৰত্যেকেই কয় ইমান পইচা দিব লাগিব, কেনেকে হ'ব এইটো তেনেকুৱা। এই ক্ষেত্ৰত মোৰ ব্যক্তিগত অভিজ্ঞতা বহুত আছে। যিহেতু মই শিক্ষকতা বৃত্তিৰ আগতে চাহ বাগানৰ বিষয়া আছিলোঁ, পৰিচালক আছিলোঁ। গতিকে সেই সময়ত মই দেখোঁ, মই এতিয়া কাৰো নাম নলওঁ, কিন্তু চাহ বাগানৰ লগত জড়িত যিসকল ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ বিভিন্ন বিষয়াসকলে সময়ে সময়ে, বিশেষকৈ দুৰ্গা পূজা আৰু বহাগ বিহুৰ সময়ত এখন চিঠি পঠাব বা নগৰৰ চাৰ্কিট হাউচত বহি থাকিব, মতাই পঠিয়াব মেনেজাৰসকলক, আমুক বহিলেহে তামুক বহিলে এইখন চাব লাগে, কিন্তু একো নাচায়, অকল ধনৰ টোপোলা আৰু চাহপাতৰ টোপোলা। ইভেন মই ডিব্ৰুগড় জিলাৰ এখন বাগিচাত কাম কৰি থাকোঁতে তাত যিসকল চেণ্ট্ৰেল এক্সাইজৰ অফিচাৰ আছিলে, যিসকলে আমাৰ টি ডেছপাছৰ কাৰণে চহী কৰিব লাগে এয়াৰ ফৰ্মত, সেই চহী কৰিবলৈ যাওঁতে তেওঁলোকে ধনটো বিচাৰি ইন কাইণ্ডছো বিচাৰে। এজন পৰিদৰ্শকৰ, এক্সাইজ ইন্সপেক্টৰৰ এখন মাৰুতি ভান আছিলে, সেই মাৰুতি ভানখনৰ 4টা চকা লাগে। তেওঁ ঘৰৰ কিবা কাম কৰাইছে, 10 বেগ চিমেণ্ট লাগে, এই পৰ্যন্ত দুৰ্নীতি। আৰু বহু ক্ষেত্ৰত সেই চাহ বাগানৰ পৰিচালক হিচাপে কাম কৰি থাকোঁতে কোম্পানীৰ নিৰ্দেশত মই নিজে যোৰহাট চাৰ্কিট হাউচত আহি বিভিন্ন বৰমূৰীয়া বিষয়াক, ই লাগিলে লেবাৰ ডিপাৰ্টমেণ্টেই হওক, ফেক্টৰী ডিপাৰ্টমেণ্টেই হওক, ৱেইটছ এণ্ড মেজাৰ্ছেই হওক, বা অন্যান্য বিভিন্ন হেল্থ ডিপাৰ্টমেণ্টেই হওক, বিভিন্ন বিষয়াসকলক নিজে আহি ধনৰ টোপোলা দিছোঁ। সেইটো মোৰ বিবেকে কিন্তু নাই কোৱা, যে বিৰোধিতা কৰিছে, কিন্তু মই যিহেতু কোম্পানীৰ চাকৰি কৰোঁ, মোৰ ওপৰত বিষয়াৰ নিৰ্দেশ মতে মই আহি সেইখিনি দিবলগীয়া হৈছে।
কিন্তু এনেধৰণৰ প্লাছ ঠিক তেনেকৈ মোৰ পত্নীৰ ক্ষেত্ৰতো মই দেখিছোঁ মোৰ পত্নীৰ যিটো প্ৰধান শিক্ষয়িত্ৰী পোষ্ট সেই পোষ্টটোক প্ৰাপ্য যিটো তেওঁৰ পাবলগীয়া পোষ্ট সেইটো এজন উচ্চপদস্থ অসম সচিবালয়ৰ শিক্ষা বিভাগৰ বিষয়াই অন্যায়ভাৱে ৰাখি দিছিলে বন্ধ কৰি দিছিলে আৰু সেইজনে তাৰ বিনিময়ত আমাৰ যিসকলক ৰাখি দিছিলে বিভিন্ন পইচা তেওঁলোকে দাবী কৰিছিলে তেওঁ নিজে নকৰে তেওঁৰ তলতীয়া কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী সচিবালয়ৰ উচ্চ শিক্ষা বিভাগৰ মই নাম নকওঁ তেওঁলোকে বহুত পইচা আমাৰ তেনেকুৱা বঞ্চিত শিক্ষকসকলৰ পৰা ল'লে আল্টিমেটলি সেই শিক্ষকসকলে গৈ হাইকোৰ্টত কেছ দিলে আৰু কেছত এইটো যে এটা অন্যায় সেই কথাটো প্ৰমাণ হ'ল আৰু চৰকাৰে তেওঁলোকক প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত কৰিবলৈ বাধ্য হ'ল ন্যায়ালয়ৰ ৰায় মতে আৰু এটা উদাহৰণ দিম এই ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যমক মই ক'ম এইটো এটা জ্বলন্ত উদাহৰণ মোৰ ওচৰত প্ৰমাণো আছে যে আমাৰ সংবাদ মাধ্যম যেতিয়া এটা সাংবাদিকসকলে অকণমান এই ক্ষেত্ৰত কিন্তু শিক্ষিত হ'ব লাগে আমাৰ ইয়াত এতিয়া যিখিনি দেখা গৈছে ৱেব পৰ্টেলকে হওক বা বিভিন্ন সংবাদ গোষ্ঠীৰ লগত জড়িত যিবিলাক সংবাদকৰ্মী তেওঁলোকৰ অধিকাংশই উপযুক্তভাৱে শিক্ষিত নহয় ভালকৈ ইংৰাজী শব্দ এটাও নাজানে তাৰ উদাহৰণ মই দিছোঁ এই যে আমাৰ মোৰ পত্নীৰ ক্ষেত্ৰত যি অবৈধ ভুৱা BA ডিগ্ৰীধাৰী অবৈধ শিক্ষক বুলি কৈছিলে সেইটো অসমীয়া এখন বহুল জনপ্ৰচলিত পেপাৰত আৰু এটা সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল কিন্তু চিঠিখনত লিখা আছিলে ভুৱা বুলি নহয় ফেক নহয় এইটো আইনসন্মত নহয় হোৱা বুলি কৈছে অৰ্থাৎ তেওঁলোকে যিটো BA ডিগ্ৰী লৈছিলে সেইটো আইনসন্মত হোৱা নাই বুলি তেওঁলোকে কৈছিল ভুৱা ডিগ্ৰী নহয় ডিগ্ৰীটো ভুৱা নহয় কিন্তু আমাৰ সাংবাদিকসকলে ভুৱা ডিগ্ৰী লৈছে এইবিলাক সকল প্ৰধান শিক্ষকে কাৰাচিন মাৰি মাৰি দেখাই গোটেই সংবাদ এই ক্ষেত্ৰত মই মুখ্য সম্পাদকৰ লগত যোগাযোগ কৰিছোঁ বহুত স্পষ্টীকৰণ দিছোঁ আৰু সেই স্পষ্টীকৰণ প্ৰকাশো পাইছে সকলো তথ্য মোৰ ওচৰত আছে কিন্তু এই ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যম যিটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেওঁলোকো কিন্তু বহু পৰিমাণে দায়ী তেওঁলোকে বাতৰি সত্যতা বিচাৰ নকৰি কেৱল সস্তীয়া প্ৰচাৰৰ বাবে বাতৰি প্ৰচাৰ কৰে গতিকে দুৰ্নীতি সম্পৰ্কে ক'বলৈ গ'লে বহুত কথা আছে অঞ্জুবা এইটো বহুত দুৰ্নীতি ওলালে খান্দি গৈ থাকিব লাগিব তাৰ পাৰ নহ'ব দুৰ্নীতি এইটোতো চবেই দুৰ্নীতিৰ মুখামুখি সকলো জীৱনত মই দেখি আহিলোঁ গতিকে মই নিজে বাধ্য হৈছিলোঁ কাৰণ মই যিহেতু আনৰ নিৰ্দেশত অৰ্থাৎ মই যিহেতু চাকৰি কৰি আছিলোঁ গতিকে ওপৰৱালাৰ নিৰ্দেশ মই মানিব লাগিব যে সেইমতে মই ধনৰ টোপোলা দিবলৈ বাধ্য হৈছোঁ ঠিক তেনেকৈ মই পত্নীৰ ক্ষেত্ৰতো দেখিলোঁ ইভেন আমাৰ প্ৰভিঞ্চিয়েলাইজ যিসকল শিক্ষক এই অসম চৰকাৰৰ প্ৰভিঞ্চিয়েলাইজ নতুন একমতে যিসকল শিক্ষকক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল ভেঞ্চাৰ স্কুলৰ কলেজ শিক্ষকসকলক তেওঁলোকৰ যেতিয়া চাকৰি হ'ল এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ দিব লাগিব এক পইচা নিদিয়াকৈ তেওঁলোকে চৰকাৰী চাকৰি দিছে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে টেটৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলক বা এই যিসকল ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ যিসকল চাকৰি এক পইচা নোহোৱাকৈ কোনো দুৰ্নীতি নোহোৱাকৈ চাকৰি নিযুক্তি দিছে এইটো কিন্তু মই তেখেতসকলক ধন্যবাদ দিব লাগিব কিন্তু এই যে নিযুক্তি আমি পালোঁ আমাৰ প্ৰভিঞ্চিয়েলাইজ যিসকল ভেঞ্চাৰ শিক্ষক প্ৰভিঞ্চিয়েলাইজ হ'ল তেওঁলোকে কিন্তু ট্ৰেজাৰীত নিজৰ দৰমহাৰ বিল ৰেডি কৰিবৰ কাৰণে ঘোষ দিবলগীয়া হৈছে গতিকে এই ধৰণৰ কথা বিভিন্ন কৈ থাকিলে দুৰ্নীতিৰ কথা ওলাই থাকিব গতিকে ভাবিলে বেয়া লাগে আমি আমাৰ ভাৰতবৰ্ষৰ আমি অসমৰ মানুহবিলাক ভাৰতবৰ্ষৰ মানুহ আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ ইমান পইচা আমাৰ ইয়াত উন্নয়নৰ বাবে খৰচা কৰা হয় সেইখিনি যদি 100% যদি প্ৰকৃত উন্নয়নৰ কামত লাগিলেহেঁতেন অঞ্জুমা আজি আমাৰ দেশ এনেকুৱা পিছ পৰি নাথাকে কিন্তু এতিয়াও আমি উন্নয়নশীল নহয় আমি উন্নতেই হৈ গ'লো আমি এতিয়াও আমি ষ্টিল আমি কওঁ উই আৰ ডেভেলপিং কাণ্ট্ৰি আমি এতিয়ালৈকে আমেৰিকা গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ লগত উন্নত দেশ হ'ব পৰা নাই হ'ব পাৰিলোহেঁতেন যদিহে আমাৰ ইয়াত দুৰ্নীতি নাথাকিলেহেঁতেন তোমাৰো মানে মনৰ হেৰিখিনি একদম আজি ওলাই গৈছে ন কাৰণ উলিয়াবলৈও এটা মাধ্যম লাগে নহয় মাধ্যম লাগে গতিকে তোমাৰ ওলাই গৈছে ভালেই কৰিছা তুমি ওলাই গৈছে কিন্তু চবেই এইবোৰ ক্ষেত্ৰত মুখামুখি হৈছে কিন্তু ক'বলৈ মানুহে অকণমান দ্বিধাবোধ কৰে বা সংশয়বোধ কৰে বিশেষকৈ চাকৰি যেতিয়া কৰি থাকে বা তেনেকুৱা ধৰণৰ তেওঁলোকে দিগদাৰী পায় কাৰণ তেখেতসকলৰ ওপৰত হয়তো
কিছুমান নাৰাজ হ'ব, ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া মই কাৰণে এই ক্ষেত্ৰত মই ভয় নকৰোঁ, কাৰণ মই অৱসৰ পালোঁ। মোৰ এতিয়া কৰিবলৈ হেৰুৱাবলৈ একো নাই। গতিকে সেইকাৰণে মই আজি সুযোগ পাই পেলাই মোৰ মনৰ ভিতৰত পুঞ্জীভূত হৈ থকা ক্ষোভখিনি প্ৰকাশ কৰিছোঁ। বহুতৰ মনত পুঞ্জীভূত হৈ আছে ক্ষোভ, বহুত ক্ষেত্ৰত মানে অতীতৰ পৰা বহুত পাইছে, বহুত মানুহে বহুত পাইছে, কিন্তু সেই সংশয়ৰ কাৰণে মানুহে মানে দ্বিধাবোধ কৰে। চবেই এটা শান্তিপূৰ্ণ জীৱন বিচাৰে মানুহে, কোনেও জীৱনটো মানে ঘোটালি দিব নিবিচাৰে। গতিকে থাকি যায় কথাবোৰ। এইখন হিন্দী চিনেমা নহয় যে হিন্দী চিনেমাতে চবেই কৰে ফাইট হৈ যাব, এনেকুৱা নহয়। তাত চলিউশ্যনো পায় আকৌ হিন্দী চিনেমাখনত, ইয়াততো চলিউশ্যন নোলায়, একো নহয়, মানুহৰ অশান্তি হয়। গতিকে মানুহে চুপচাপ থাকে, শান্তিপূৰ্ণ মানুহ আমাৰ মানুহবিলাক, গতিকে চুপচাপ থাকে। কিন্তু আচলতে মনৰ সুখ থাকিলে যিমান পাৰে লিখিব লাগে, ক'ব লাগে, কোৱাটো উচিত, তেতিয়াহে মানুহে গম পাব। চৰকাৰেও তেতিয়া গম পাব ক'ত ক'ত হৈছে। কেতিয়াবা হয়তো আমাৰ চৰকাৰে গম নোপোৱাকৈ তলৰ পৰা কত কি হৈছে। আজি পেঞ্চনৰ টকা আনিবলৈ যেতিয়া যায় মানে পেঞ্চনৰ টকাটো পাবৰ কাৰণে ময়ে গম পাওঁ বহুতে কিমান কি নকৰে, কাক কাক পইচা নোখোৱায়। এইবোৰ কৰোঁতেই মানে সময় বহুত গুচি যায়, সামান্য মানে সৰু সৰু কথাৰ কাৰণে। এই ক্ষেত্ৰত মই কওঁ, শেহতীয়াকৈ কিন্তু অসম চৰকাৰে পেঞ্চনভোগীসকলক কিন্তু শেহতীয়াকৈ হয়তো কৰিছে, মই মানে অতীতৰ পৰা কৈছোঁ, আগৰ পৰাই সহজভাৱে কোনো ধৰণৰ পইচা পাতি যাতে দিবলগীয়া নাই হোৱা, তেওঁলোকে কিন্তু পাইছে। এইটো কিন্তু এটা অসম চৰকাৰে ভাল পদক্ষেপ লৈছে। ছমাহ আগৰ পৰাই পেঞ্চন পৰ্টেলৰ ডাটা আপলোড কৰিব লাগে। এতিয়াও অফিচৰ মানুহে, মই এনেকুৱা মানুহ গম পাওঁ যি এতিয়াও অফিচৰ মানুহে পইচা খায়। সেইখিনি মানে মই মানে মোৰ চিনাকি মানুহৰ মুখৰ পৰা শুনিছোঁ, এইটো দিলোঁ কাৰণে এইটো হ'ল, সামান্য সৰু সৰু কথাৰ কাৰণে। সেইকাৰণে মই ভাবোঁ আমাৰ সমাজখনত একচুৱেলি কি হয়, এই দুৰ্নীতিপৰায়ণ সোঁৱে বাৱে ২ নম্বৰী ধান্দা কৰি পইচা গোটোৱা, উচ্চপদস্থ বিষয়া, কৰ্মচাৰী, ব্যৱসায়ী, তেওঁলোককহে সমাজত আগস্থান দিয়া হয়। কিন্তু তেওঁলোকে একচুৱেলি সমাজৰ শত্ৰু, তেওঁলোকে সমাজখনক ধ্বংস কৰিছে। কিন্তু সাধাৰণ সৰু এটা চোৰক এই মৰিয়াই গণহত্যা কৰিছে, এইকেইদিনতে ওলাইছে পেপাৰত। গতিকে সাধাৰণ মানুহে সাধাৰণ এটা অপৰাধ কৰিলে, সাধাৰণ এটা চুৰ কৰিলে, অভাৱত পৰি তাৰ ওপৰত মানুহৰ যি যেনেধৰণে জঁপিয়াই পৰে, কিন্তু এই ডাঙৰ ডাঙৰ চুৰবিলাক, একাংশ ডাক্তৰ, ইঞ্জিনিয়াৰ, ডাঙৰ ডাঙৰ ব্ৰ'কেজবিলাক, অফিচাৰবিলাক, মন্ত্ৰী, MLA, সাংসদ, পুলিচ, এইবিলাকক কিন্তু কোনেও নকৰে। এইবিলাকক ওলোটাই সমাজত মিটিঙত মঞ্চত বহাব, আদৰণি জনাব, গামোচা পিন্ধাব, উচ্চ স্থান দিব। গতিকে এই হ'ল আমাৰ সমাজ ব্যৱস্থা। গতিকে এইবিলাক কাক কম, কোনে পঠিয়াব? সেইটোৱে আমাৰ শোষণ ব্যৱস্থা সমাজ ব্যৱস্থাত চলিয়ে আছে। চলি কিমান দিন থাকিব নাজানো, চলি আছে। অতীতৰ পৰা চলি আছে, চলি থাকিব। প্ৰত্যেকটো ক্ষেত্ৰতেই মানে এইটো আছে, এই বস্তুটো আছে। এইটো কেতিয়া আমাৰ শেষ হ'ব আমি নাজানো। মোৰ এটা মানে কথা, আমি ভাৰতীয় মানুহসকলে বা অসমৰ ভাৰতীয় বুলি কৈছোঁ সকলোকে, আমি যেতিয়ালৈকে আমাৰ মানসিকতা আমি চেঞ্জ নকৰোঁ, আমাৰ পৰিয়ালৰ পত্নী, পুত্ৰ, কন্যা বা মা দেউতাক সকলোৱে আমাৰ মানসিকতা চেঞ্জ কৰিব লাগিব, যাতে ঘৰখনত কোনো ধৰণৰ দুৰ্নীতিৰ জড়িত অহা পইচা নোসোমায়। ঠিক তেনেকৈ ব্যৱসায়ীসকলেও বহুত দুৰ্নীতি কৰে। মতা মানুহবিলাক বেছি দুৰ্নীতিপৰায়ণ হয় মানে কেলে, মাইকী মানুহো হয়, এতিয়াতো কিমান মাইকী মানুহ, মতা মানুহ যিবোৰ ৱাইফবোৰ যিবোৰ ঘৰত মানে হোম মেকাৰ, তেওঁলোক চাকৰিলৈ নাযায়, ল'ৰা ছোৱালীখিনি নাযায়। গতিকে মানুহজনে কেতিয়াবা কি হয়, মানুহজনে নকয়ো ঘৰত ক'ৰ পৰা পইচা আহিছে, আৰু ৱাইফেও তেনেকৈ সুধি নাচায় ক'ৰ পৰা পইচা আহিছে। গতিকে পইচাটো বুলিয়েই ভাবে। সেইটো হ'ল প্ৰবৃত্তিটো আছে মানে, এই যিয়ে দুৰ্নীতি কৰে সেয়া কোনোবাই শিকালে বা কোনোবাই কৈ দিলে নহয়। এটা কথা মই বুজি নাপাওঁ, পেপাৰে পত্ৰই ওলাই আছে, টিভিত ওলাই আছে, দুৰ্নীতিপৰায়ণ বিষয়াক চৰকাৰে ধৰিছে, হাত দাঙিছে, কিন্তু তথাপিতো দুৰ্নীতি কৰিবলৈ যে ভয় নকৰে। আমি আকৌ কথা পাতিম এইবিলাকৰ ওপৰতে। নিশ্চয়, আজি কিন্তু আলোচনাটো ভালেই লাগিলে। বহুত কথা পাতিলোঁ। এতিয়া দৰ্শকে বা ভাল পাইছে নাই, সেইটো এটা মেইন কথা। তেওঁলোকৰ মতামত নিশ্চয় জনাব। মই মোৰ মনৰ কথাখিনি জনালোঁ, এইটো মোৰ ব্যক্তিগত মতামত। মই যিখিনি জীৱনত উপলব্ধি কৰিছোঁ, দেখিছোঁ, ভাৰতীয় সমাজ ব্যৱস্থাটো বা আমাৰ অসমীয়া সমাজ ব্যৱস্থাটো বা সৰুৰ পৰা মই যেনেধৰণে পাই আহিছোঁ, সেইখিনি কথা যাৰ কাৰণে মোৰ মনত বহুত খুব পঞ্জীভূত হৈ আছিলে, সেইখিনি মই প্ৰকাশ কৰিলোঁ। এছাম দৰ্শকে হয়তো ভাল পাব, এছামে হয়তো বেয়া পাব। বিকাশ, আজি আমি বহুত কথা পাতিলোঁ, বহুত চিৰিয়াছ কথাই পাতিলোঁ।
ভাল লাগিলে মানে এইখিনি কথা দৰ্শকসকলে বা কেনে পাইছে দৰ্শকসকলে নিশ্চয় কোনোবাই হয়তো ভাল পাইছে ঠিকেই কৈছা তুমি কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়াও পাব পাৰে গতিকে তেওঁলোকৰ মতামত তেওঁলোকে আমাক জনাব আমাৰ অনুষ্ঠানটোৰ নামেই মতামত গতিকে দৰ্শকসকলৰ মতামতো আমি বিচাৰিছোঁ মতামত দিব এতিয়া তুমি যে আহিলা কথা পাতিলা বহুত মানে ভাল লাগিলে বহুত ধন্যবাদ তোমাক সেইটো মই তোমাকো ধন্যবাদ জনাইছো কাৰণ তুমি মোক আজি এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি আনিলা আৰু মোৰ মনৰ কথাখিনি ব্যক্ত কৰিবৰ কাৰণে এটা সুবিধা দিলা গতিকে তোমাকো অশেষ ধন্যবাদ লগ পাম অহাবাৰ আমি আকৌ নতুন এটা এনেকুৱা ধৰণৰ টপিক লৈ পেলাই আপোনালোকৰ ওচৰত আহিম আপোনালোকে কেনেকুৱা পাইছে আমাক জনাবলৈ খালি নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰি আমাক জনাব ধন্যবাদ